নমস্কাৰ বন্ধুসকল, কেনে আছে? আজি মই আপোনালোকক ক'বলৈ গৈছোঁ ড্ৰেজিঙৰ বিষয়ে। আমাৰ অসমতো বহুত ড্ৰেজিং চলি আছে। বহুতে হয়তো নাজানে ড্ৰেজিং বস্তুটো কি। ড্ৰেজিং হৈছে এটা এনেকুৱা বস্তু, মাটিৰ তলত মাটি খান্দি ওপৰলৈ বাঢ়ি কৰিব পাৰে, মানে নদীবিলাক দ কৰিব পাৰে। দ কৰিলে কি হয়, মানে ডাঙৰ ডাঙৰ জাহাজবিলাক 16 মিটাৰ যেতিয়া লোড হ'ব, এখন ডাঙৰ জাহাজ, এই জাহাজখন লোড হ'লে 16 মিটাৰ পানীৰ তলতেই যায়। গতিকে সেইকাৰণে সাগৰৰ ছাইডত মানে যি হওক মানে প'ৰ্ট থাকে, সাগৰত মানে এয়াৰপ'ৰ্ট যেনেকুৱা আপোনাৰ সাগৰৰ তেনেকুৱা প'ৰ্ট থাকে। বৰ্তমান মই এতিয়া OSL কোম্পানীত কাম কৰি আছোঁ। সেইটো OSL প্ৰতীক চিন। OSL মই ড্ৰেজিং কোম্পানীত কাম কৰি আছোঁ বৰ্তমান। গতিকে ড্ৰেজিঙৰ বিষয়ে অলপ ক'ব ওলাইছোঁ আপোনালোকক। ড্ৰেজিং হৈছে কাটাৰ থাকে, আপোনালোকে দেখিছে। মই নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি দেখাম। মই ড্ৰেজাৰ কেনেকুৱা মই এতিয়া খালি ক'ব ওলাইছোঁ জাষ্ট। ড্ৰেজাৰ পাইপ ফিটিং থাকে। পাইপ ফিটিং হয়তো আপুনি ওপৰত পেলাবও পাৰে। পাইপ ফিটিং কৰি আপোনাৰ যদি কিবা মাটিৰ জেগা খালী আছে, তাতো আপুনি মাটি ফিল আপ কৰিব পাৰে। বা এয়া সাগৰৰ মাজতে মানে জাহাজতো লোড কৰিব পাৰে। জাহাজত লোড কৰি আকৌ সাগৰৰ মাজত পেলাই থৈ আহে। জাহাজখন মানে এনেকুৱা হাইড্ৰলিক ছিষ্টেম, তলত ছুইচ দিয়াৰ লগতে তলটো এনেকৈ মেল খাই যায়। মানে এনেকুৱা ডাম্পাৰখন তেনেকুৱা মেল খাই যায়, দুফাল হয় আৰু মাটিখিনি তলত পৰি যায়। মানে এনেকুৱা ছিষ্টেমত আৰু ইয়াত মানে চেনেল বনোৱা থাকে। এই চেনেলত যেতিয়া ডাঙৰ ডাঙৰ জাহাজবিলাক আহিব, এই অহা সময়ত মানে যদি মাটিত কোনো পদ্ধতিত টাচ হ'ব নালাগে, প'ৰ্টৰ এইটো নিৰাপত্তা থাকিবই লাগিব। মানে সেইকাৰণে ডেপ্থ কৰা যায় 18 মিটাৰ, 20 মিটাৰ, 25 মিটাৰ এনেকুৱাকৈ ডেপ্থ থাকে। কাৰণ 16 মিটাৰ তলতেই যায় যেতিয়া লোড হ'ব এখন জাহাজ। গোটেই প'ৰ্ট ড্ৰেজিং কৰিব লাগিব। এইখিনি মানে ড্ৰেজিং এইটো কাৰণেই কয়, সেইটোৱে আৰু। যেতিয়া মই কৈছোঁৱে আগতো, অলপ আগতে কৈছোঁৱে, মই নেক্সট ভিডিঅ'টোত আপোনালোকক গোটেইখিনি ডিটেইলছ, মই গোটেই ড্ৰেজাৰ কি, কেনেকৈ মাটি খান্দে, গোটেইখিনি ডিটেইলছ মই আপোনাক গোটেই মেচিনখিনি দেখাই দিম। হ'ব, বঢ়িয়াকৈ দেখাই দিম। গতিকে এইখিনিয়ে। আৰু যেতিয়া ডাঙৰ জাহাজ মানে আহিব, প'ৰ্টত নিজে আহিব নোৱাৰিব। 1 কিলোমিটাৰ দূৰৰ পৰা সৰু মানে ট্ৰাক বুলি কয়। সৰুত মানে বৰ্ডৰ নিচিনা, আপোনালোকে বুজি নাপাব। ট্ৰাক মই সেইটোও দেখাম, ট্ৰাক কাক কয়। সেইটো আমাৰ কোম্পানীয়ে, সেইটো বিভাগো বেলেগ। আমি ড্ৰেজিং বিভাগ, সেইটো ট্ৰাক বিভাগ। তেওঁলোকৰ হাই কোৱালিটিত থাকে, আমাতকৈ হাই কোৱালিটি আৰু। তেওঁলোকে এই ডাঙৰ জাহাজখনক টানি লৈ আহিব। আমাৰ ইয়াৰ পৰা কেপ্টেইন যাব, কেপ্টেইনে জাহাজত উঠি হকীটোকে ক'ব। তাৰপিছত পজিশ্যন কৰি আনি প'ৰ্টত লগাব, প'ৰ্টত ৰছী বান্ধিব। সেইখিনিয়ে আৰু। মই নেক্সট ভিডিঅ'ত গোটেইখিনি ডিটেইলছ দেখাই দিম, আপোনালোকে চাব। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ঘণ্টা বটনটো লাহেকৈ দবাই দিব। ইমানেই।